2022 চনৰ 24 জানুৱাৰী হৃদয়ানন্দ সৌৰণী শান্তি আলয় এই বৃদ্ধ বৃদ্ধা আশ্ৰমটো ইয়াতে শুভ উদ্বোধন কৰা হৈছিল। শুভ উদ্বোধন কৰিছিলে আমাৰ সমষ্টিৰ বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী শ্ৰদ্ধেয় পীযুষ হাজৰিকাদেৱে আৰু তেওঁৰ লগত সংগ দিছিলে বৰ্তমানৰ বিত্তমন্ত্ৰী অজন্তা নিয়োগ বাইদেৱে যে ৰেইজে এটা এনজিঅ' অনুষ্ঠান মৰিগাঁও জিলাত তেওঁলোকে এই গোটেই কথাবিলাক অনুভৱ কৰি একমাত্ৰ এইটো এটা ওল্ড এজ মানে হোম তেখেতসকলে উদ্বোধন কৰিছে বা ইয়াত তেওঁলোকে চলাই আছে। 30টা চিট আছে, পুৰুষৰ কাৰণে 15টা চিট আৰু মহিলাৰ কাৰণে 15টা চিট। এই চিটকেইটাত আমি মানে 30 মানে যিমানখিনি আমাৰ একদম আছে আসন, সেই আসন মতে আমি ইয়াতে মানে আৱাসী আমি পোৱা নাই। আৰু ইয়াত যিসকল আৱাসী থাকিব বৃদ্ধ বৃদ্ধা তেওঁলোকে বিনামূলীয়াকৈ থাকিব লাগিব। ইয়াত কোনো ধৰণৰ টকা পইচা দি তেওঁলোকে ভৰ্তি হ'ব নালাগে বা কোনো ধৰণৰ তেওঁলোকে ইয়াতে মানে পইচা খৰচ কৰিব নালাগে। ৰেইজৰ দ্বাৰাই তেওঁলোকে সুন্দৰকৈ ইয়াতে খোৱা বোৱা থকা মেলা ইভিন দেন চিকিৎসা পৰ্যন্ত আমাৰ ইয়াৰ দ্বাৰা কৰা হৈছে। আমাৰ জিলাখনতে যথেষ্ট নিৰাশ্ৰয় মানুহ আছে, বৃদ্ধ বৃদ্ধা আছে, বহুতেতো মানে নাজানে হয়, কিন্তু পেপাৰৰ জৰিয়তে ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে যেতিয়া গম পাব বহুত মানুহে ইচ্ছুক থাকি আহিবৰ কাৰণে ইচ্ছুক। গতিকে ইয়াৰ যিখিনি নীতি নিয়ম তেওঁলোকে পালন কৰিব লাগিব। নীতি নিয়ম পালনৰ জৰিয়তে বিনামূল্যে আৰু তেওঁলোকৰ বেমাৰ আজাৰ হ'লেও কোনো টকা পইচা নিদিয়াকৈ তেওঁলোকে চিকিৎসাৰ সুবিধা পাব, খোৱা বোৱাৰ সুবিধা পাব। আৰু আপোনালোকে গোটেই চাব তলতো আপোনালোকে গোটেই ৰুমবিলাক চেক কৰক। ইয়াত উপাসনাস্থলী আছে, ইয়াতে ফ্ৰী আমাৰ যিখিনি এজন মানুহৰ যিখিনি সুবিধা লাগে, এগৰাকী বৃদ্ধ হওক বা বৃদ্ধাক যিখিনি সুবিধা লাগে, কাপোৰ কানি বা আদি কৰি বিচনা চাদৰ বা বিচনাকে আদি কৰি সমস্ত সুবিধা ইয়াত মানে দিয়া হৈছে। এইটো ৰেইজৰ দ্বাৰা কৰিছে। গতিকে এটাই অনুৰোধ যে প্ৰচাৰ মাধ্যমৰ জৰিয়তে আমাৰ হৃদয়ানন্দ মহন্ত সৌৰণী শান্তি আলয়ত যাতে অধিক সংখ্যক যাতে আমি আৱাসী পাওঁ, তাৰ কাৰণে আমাৰ যে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণে আজি এখন মানে প্ৰেছ মিট মানে আমি আহ্বান জনাইছিলোঁ। আপোনালোকৰ মাধ্যমেৰে মই সমাজৰ যিসকল সমাজ সচেতন ব্যক্তি তথা গাঁৱৰ ভূঞে যিমানসকল মানে সমাজৰ প্ৰতি দায়বদ্ধ থকা ব্যক্তিসকলক অনুৰোধ জনাম যাতে তেখেতসকলে গাঁৱত বা টাউনত য'তেই দেখা পায় বৃদ্ধ কেউ কিছু নাই বা তেওঁলোকৰ ল'ৰা ছোৱালী বাহিৰত আছে, তেখেতসকলৰ ঘৰত থকা অসুবিধা হৈছে, তেনেকুৱা বৃদ্ধসকলক যাতে আমাৰ আশ্ৰমলৈ লৈ আহে। ইয়াতে আমি সম্পূৰ্ণ ফ্ৰী হিচাপে ৰখা যায়। আপোনালোক ইতিমধ্যে কৈছে যে এইটো ৰেইজৰ দ্বাৰা পৰিচালিত আৰু ৰেইজৰ দ্বাৰাই এইটো প্ৰতিষ্ঠিত এখন বৃদ্ধাশ্ৰম। আমি সহায়ক কমিটি হৈ ইয়াতে সহায় কৰি আছোঁ। গতিকে আপোনালোকক মাধ্যমেৰে সেইসকল ব্যক্তিক অনুৰোধ কৰিম যাতে তেখেতসকলে ইয়াত আমি বৃদ্ধসকলক, কাৰণ তেখেতসকলে নিজে আহিব নোৱাৰে, গতিকে আমি ইয়াতে যদি থৈ যায় বা আমাক যদি খবৰ দিয়ে আমি তেখেতসকলক ঘৰৰ পৰা গাড়ী দি আনি ইয়াত ৰখাৰ ব্যৱস্থা কৰিম আৰু সম্পূৰ্ণ বিনামূলীয়া চিকিৎসাই হওক, খোৱা বোৱা হওক, থকা কৰা সকলো বিনামূলীয়া হ'ব। সকলো ধৰণৰ সুবিধা আছে। আমি বিচনা পাতিৰ পৰা গোটেইখিনি সুবিধাই আছে। ইয়াতে কৈছে যে উপাসনাস্থলী আছে, যোনে যেনেকৈ ভাল পায় তেনেকুৱা মানুহ আমি ইয়াতে ৰাখিব বিচাৰিম। আৰু ইয়াতে আহক, আহিলে আপোনালোকে নিজে থাকিলেও গম পাব বা যদি কোনো গাঁৱৰ মুখিয়াল যিসকল থাকে ব্যক্তি তেখেতসকলে যদি চাব বিচাৰে আহি পেলাই চাই যাবহি পাৰে। আৰু আমাক যোগাযোগ কৰিলে আমি নিশ্চয় তেখেতসকলক ঘৰৰ পৰা গৈ হ'লেও লৈ অহাৰ ব্যৱস্থা কৰিম। অত্যন্ত সুখী আৰু খুব ভাল পাইছোঁ। নিজৰ ঘৰৰ নিচিনাকৈ আছোঁ। আৰু আমাৰ ইয়াত যিজন পৰিচালিকা ঝৰ্ণা শইকীয়া মোৰ লগতে আছে, তাই অত্যন্ত আমাক সহায় কৰে, মানে পৰিচৰ্যা কৰে। গতিকে তাইৰ মৰম কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু মই ইয়াত আহি ঘৰৰ নিচিনাকৈ ইয়াতে মই খেতি বাতিও কৰোঁ, চব কৰোঁ, এনেকৈ আছোঁ। আৰু যিকেইদিন থাকোঁ মই ইয়াতেই মই থাকিম বুলি মই প্লেন লৈছোঁ এই ৰাইজৰ লগত। আৰু আপোনালোকৰ মিডিয়ামক মই যথেষ্ট অভিনন্দন, কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে যে আহি আমাৰ মনৰ কথাখিনি যে ল'লে, ইমান দিন হোৱা নাছিল, কিন্তু আপোনালোক আজি আহি আমাৰ মনৰ কথা লোৱাৰ কাৰণে আপোনালোকক শত ধন্যবাদ। আৰু মাজে সময়ে আহি আমাৰ এইটো লৈ আপোনালোকে যদি চেনেলত ভালদৰে প্ৰচাৰ কৰে তেনেহ'লে আমাৰ ইয়াত আৱাসিকৰ অভাৱ নহ'ব। আহিব, একো আনিব নালাগে। কানি কাপোৰ মোকো দিছে, মই লৈ আছোঁ। আৰু খালি পিন্ধা উৰা কিবা যদি লৈ আহে সেইটো বেলেগ কথা, নিজা কথা। কিন্তু ইয়াত একো নালাগে, চব আঁঠুৱাৰ পৰা ব্লেংকেটৰ পৰা চব পাব ইয়াত। খোৱা লোৱাটো আছে। গতিকে এইখিনি মই শান্তি পাইছোঁ ইয়াত। আৰু পঢ়া শুনা কৰি থাকিব, যিহেতু মই শিক্ষাৰ মানুহ,
ইয়াতে মই পঢ়া শুনা কৰি থাকিব পাৰোঁ। এই ছোৱালীয়ে মোক কিতাপ চিতাপ আনি দিয়ে পঢ়া শুনাত, সেইটো কাৰণে ভাল। আৰু মই শান্তি পাইছোঁ এইখিনি যে ইয়াত মই পঢ়া শুনা কৰি ইয়াতে মই টিউশ্যনো লৈছিলোঁ আগতে, এতিয়া নাই। গতিকে যিটো মোৰ চৰ্চা সেইটোতো মই এৰি দিব নোৱাৰোঁ। গতিকে এই মই কৰি থাকে, এই প্ৰেৰণা আছে মোৰ প্ৰতি, আৰু সেইকাৰণে মই ছোৱালী বুলিয়েই লৈছোঁ এই ছোৱালীজনীক। গতিকে এই ছোৱালীজনীয়ে মোক প্ৰেৰণা দি আছে, আৰু সেই প্ৰেৰণাটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু এইখন আশ্ৰম শান্তিয়ালৈ মানে শান্তি, মহাশান্তিত আছোঁ। ইয়াত যি মানুহ আহে যাব নোখোজে।